নমস্কাৰ ডিডি আৰ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো। তোমালোকে জানানে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছতে এমএ, এমএসসি আৰু এমকমত এডমিশন ল'ব পাৰি। তোমালোকে চাগে আচৰিত হৈছা নহয়নে? কাৰণ হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত বিএ, বিএসসি বা বিকম এইসমূহে পঢ়িব লাগে আৰু এইসমূহ পাছ কৰাৰ পাছতহে এমএ, এমএসসি আৰু এমকমৰ কথা আহে। তেনেহলে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছতে কেনেকে এমএ, এমএসসি আৰু এমকমত নামভৰ্তি কৰিব পৰা যায় এই সম্পৰ্কে সবিশেষ আজি তোমালোকক জনাবলৈ লৈছো। লগতে অসমৰ কোন কেইখন কলেজ আৰু কোন কেইখন বিশ্ববিদ্যালয়ত এই পাঠ্যক্ৰমসমূহ আছে আৰু কি কি বিষয়ত এমএ, এমএসসি আৰু এমকম পাঠ্যক্ৰম আছে, যিসমূহ পাঠ্যক্ৰম তোমালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছতে এডমিশন লৈ পঢ়িব পাৰা। এই কোৰ্সটো যিটো হায়াৰ সেকেন্ডাৰী পাছ কৰিয়ে এমএ, এমএসসি বা এমকম কৰিব পৰা যায় তাক কোৱা হয় ইন্টিগ্ৰেটেড কোৰ্স। আৰু ইন্টিগ্ৰেটেড শব্দটোৰ অসমীয়া অৰ্থ হৈছে একত্ৰিত। যেতিয়া দুটা কোৰ্স একেলগে এডমিশন ল'ব পৰা যায় তাকে ইন্টিগ্ৰেটেড বুলি কোৱা হয়। বিএ আৰু এমএ দুইটা কোৰ্সৰ এডমিশন একেলগে হৈ যায় তেতিয়া তাক কোৱা হয় ইন্টিগ্ৰেটেড এমএ। আৰু যদি বিএসসি আৰু বিকমৰ এডমিশন একেলগে হৈ যায় তেতিয়া তাক কোৱা হয় ইন্টিগ্ৰেটেড এমএসসি। আৰু যদি বিকম আৰু এমকমৰ এডমিশন একেলগে হৈ যায় আৰু গোটেই কোৰ্সটোৰ বিষয়ে একেলগে যদি এডমিশন লোৱা হয় বা গোটেই কোৰ্সটোক সমূহীয়াভাৱে একেলগে একত্ৰিতভাৱে ইন্টিগ্ৰেটেড এমকম বুলি কোৱা হয়। এই ইন্টিগ্ৰেটেড কোৰ্সসমূহৰ সুবিধা এই কাৰণেই যে তোমালোকে এতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত যদি ইন্টিগ্ৰেটেড এমএ এডমিশন লোৱা 3 বছৰৰ পিছত তোমালোকে বিএ সাৰ্টিফিকেটখন পাই যাবা আৰু এমএৰ কাৰণে কোনো ধৰণৰ এন্ট্ৰেন্স বা আকৌ পুনৰ এপ্লাই এইসমূহৰ ঝামেলা নাথাকে। আৰু কিবা কাৰণত যদি তোমালোকৰ বিএ, বিএসসি বা বিকমত পাৰ্চেন্টেজ কমিও যায় তেতিয়াও তোমালোকে এমএ, এমএসসি আৰু এমকম একেৰাহে কৰি যাব পাৰিবা আৰু তোমালোকৰ এটা হেডেক বা টেনচন নাথাকে যে এমএত সিট পাম নে নাই, এমএসসিত সিট পাম নে নাই বা এমকমত সিট পাম নে নাই। মই এটা এক্সাম্পল দি ক'ব বিচাৰিছো। ধৰা হল তোমালোক কোনোবা এজন ছাত্ৰই ইংলিছত এমএ কৰাৰ মন, গতিকে ইংলিছত এমএ কৰিবলগীয়া হলে তোমালোকে প্ৰথমে ইংলিছ সাবজেক্টটোত অনাৰ্স লৈ বিএ কৰিব লাগিব আৰু বিএ পাছ কৰিব লাগিব। তাৰ পাছতহে তোমালোকে কোনোবা ইউনিভাৰ্চিটিত এপ্লাই কৰি এমএ কৰিব পাৰিবা। তোমালোকে যদি এতিয়াই সেই ইন্টিগ্ৰেটেড এমএ এডমিশন লৈ থৈ দিয়া ইংলিছ অনাৰ্স সহ তেতিয়াহলে তোমালোকে 3 বছৰৰ পিছত বিএ সাৰ্টিফিকেটখন পাবা আৰু তাৰ পিছত 2 বছৰ তোমালোকে এমএ কৰাৰ সুবিধা পাবা একেটা ইনষ্টিটিউটতে, যিটো ইনষ্টিটিউট মানে যিখন কলেজ বা যিখন ইউনিভাৰ্চিটিত তোমালোকে সেই এডমিশনটো ল'বা তাতেই তোমালোকে সেই কোৰ্সটো কৰিব পাৰিবা। গতিকে এইটো একেবাৰে সুবিধাজনক কথা নহয়নে? গতিকে তোমালোকে যিসকলৰ এমএ, এমএসসি আৰু এমকম কৰাৰ ইচ্ছা আছে বিএ পাছ কৰাৰ পিছত বা বিএসসি পাছ কৰাৰ পিছত তোমালোকে এইসমূহত এডমিশন লৈ লোৱা। এতিয়া এইসমূহত এডমিশন লৈ ল'বৰ বাবে আৰু কেইটামান কথা জনাটো দৰকাৰ। তোমালোকে হয়তো ভাবিব পাৰা যে 5 বছৰৰ কাৰণে এডমিশন ল'ম, যদি মই 3 বছৰ কমপ্লিট কৰাৰ পিছত মোৰ মন নাথাকে মই এমএ কৰিবৰ কাৰণে তেতিয়া মই সাৰ্টিফিকেটখন পাম নে নাই? সাৰ্টিফিকেটখন তোমালোকে পাই যাবা। কাৰণ 3 বছৰ কমপ্লিট হোৱাৰ লগে লগে তোমালোকৰ বিএ, বিএসসি বা বিকম যিটো সাবজেক্ট তোমালোকে লোৱা সেইটো কমপ্লিট হৈ যাব আৰু তেতিয়া তোমালোকৰ সাৰ্টিফিকেট দি দিব আৰু সেই সাৰ্টিফিকেটখন ইন্টিগ্ৰেটেড নকৰা ছাত্ৰ-ছাত্ৰীৰ সাৰ্টিফিকেটখনৰ সৈতে সম্পূৰ্ণ একে হ'ব। গতিকে তোমালোকৰ যদি পাছত ইচ্ছাটো সলনিও হৈ যায় বা তোমালোকৰ প্লেনটো তোমালোকে চেঞ্জো কৰা যে মই বিএ, বিএসসি পাছত মই বেলেগ কিবা পঢ়িম আৰু এমএ, এমএসসি নপঢ়ো তেতিয়া তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু যদি পঢ়াৰ মনটো থাকে তেতিয়াতো আৰু সুবিধাই হৈ থাকিল কাৰণ ইফালে এডমিশন হৈয়ে আছে। এতিয়া কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ভাবিব পাৰা যে এডমিশনৰ খৰচটো বহুত বেছি হ'ব নেকি? তেনেকুৱা কোনো কথা নাই। এডমিশনৰ খৰচটো বেছিটো নহয়, কম হোৱাৰহে চান্স আছে। কাৰণ 5 বছৰৰ কাৰণে একেলগে যিহেতু এডমিশন হ'ব আৰু এইটো বিএ কোৰ্সৰ যিটো এডমিশন ফিজ সেই একে ধৰণৰ নিচিনা এডমিশন ফিজে হ'ব আৰু তোমালোকে 5 বছৰৰ কাৰণে যিহেতু সুবিধা পাবা গতিকে পাৰ ইয়াৰলিও তোমালোকে এডমিশন বিলাকৰ ফিজ দিব পাৰা। গতিকে ইয়াত কোনো অসুবিধা হোৱাৰ চান্স নাথাকে। এতিয়া তোমালোকে বুজিলানে ইন্টিগ্ৰেটেড কোৰ্স বিলাকৰ অৰ্থটো কি? মানে দুটা কোৰ্স যেতিয়া একেলগে এডমিশন হৈ যায় বা একেলগে সেই ইনষ্টিটিউটটোত থাকে তেতিয়া তাক ইন্টিগ্ৰেটেড বুলি কোৱা হয়। এই ভিডিঅ'টোত মই এমএ, এমএসসি আৰু এমকমৰ বিষয়ে ক'লো। এনেদৰে বিএ, বিএড,
BSc BEd এইবিলাকৰো ইন্টিগ্ৰেটেড কোৰ্স আছে একেলগে BEdৰ এডমিশনটো হৈ যায় এতিয়া মই তোমালোকক ইনষ্টিটিউটবোৰ দেখাবলৈ লৈছো যে অসমৰ কোনসমূহ ইনষ্টিটিউটত এই ইন্টিগ্ৰেটেড কোৰ্সসমূহ আছে আৰু কোনকেইটা সাবজেক্টত এই ইন্টিগ্ৰেটেড কোৰ্সসমূহ আছে সবিশেষ তোমালোকক দেখুৱাম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা অসমত অৱস্থিত এখন সেন্ট্ৰেল ইউনিভাৰ্সিটি হৈছে তেজপুৰ ইউনিভাৰ্সিটি এই তেজপুৰ ইউনিভাৰ্সিটিত ইন্টিগ্ৰেটেড কোৰ্স বহুকেইটা আছে তেজপুৰ ইউনিভাৰ্সিটিত আছে ইন্টিগ্ৰেটেড MA ইন ইংলিছ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইংলিছত MA কৰিব বিচাৰিছা আৰু হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছতে তোমালোকে ইন্টিগ্ৰেটেড কোৰ্সত জয়েন হ'ব খুজিছা তেওঁলোকে তেজপুৰ ইউনিভাৰ্সিটিত এপ্লাই কৰিব পাৰা MA ইন ইংলিছ ইন্টিগ্ৰেটেড MA দ্বিতীয় কোৰ্সটো হৈছে MCom তেজপুৰ ইউনিভাৰ্সিটিত ইন্টিগ্ৰেটেড MCom কোৰ্স আছে তাৰ পাছত তেজপুৰ ইউনিভাৰ্সিটিত ইন্টিগ্ৰেটেড MSc মুঠ 4টা সাবজেক্টত কোৰ্স আছে সেইকেইটা হৈছে ইন্টিগ্ৰেটেড MSc ইন লাইফ সায়েন্সেস ইন্টিগ্ৰেটেড MSc ইন কেমিষ্ট্ৰি ইন্টিগ্ৰেটেড MSc ইন ফিজিক্স and integrated MSc in mathematics গটিকে যিসকল ছাত্ৰ-ছাত্ৰীৰ ইংলিছ ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি লাইফ সায়েন্স বা MCom কৰাৰ ইচ্ছা আছে সেই সকলে তেজপুৰ ইউনিভাৰ্সিটিত এপ্লাই কৰি তাত এডমিশন ল'ব পাৰা এই ইন্টিগ্ৰেটেড কোৰ্সত অসমৰ নলবাৰী জিলাত অৱস্থিত এখন ষ্টেট ইউনিভাৰ্সিটি হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খনতো ইন্টিগ্ৰেটেড দুটা কোৰ্স আছে ইন্টিগ্ৰেটেড MA ইন সংস্কৃত আৰু ইন্টিগ্ৰেটেড MA ইন এডুকেশ্যন যিসকল ছাত্ৰ-ছাত্ৰীৰ সংস্কৃত আৰু এডুকেশ্যন আছে আৰু সংস্কৃত আৰু এডুকেশ্যনত তোমালোকে পঢ়িব বিচাৰিছা তেওঁলোকে এইখন বিশ্ববিদ্যালয়ত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ ইউনিভাৰ্সিটিত এডমিশন ল'ব পাৰা ইন্টিগ্ৰেটেড MA ইন সংস্কৃত আৰু ইন্টিগ্ৰেটেড MA ইন এডুকেশ্যন এইবাৰ চাওহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইন্টিগ্ৰেটেড কোৰ্স কি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে অসমৰ এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খনত ইন্টিগ্ৰেটেড MSc ইন ফিজিক্স এই বিষয়টো আছে ফিজিক্স পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্টিগ্ৰেটেড কোৰ্সটোত জয়েন হ'ব পাৰা কমাৰ্চৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ এই যে গুৱাহাটী বিশ্ববিদ্যালয়ত ইন্টিগ্ৰেটেড MCom কোৰ্স আছে আৰু ইন্টিগ্ৰেটেড MCom কোৰ্সৰ বাবে এডমিশন লিংক ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হৈ আছে তাত গৈ তোমালোকে ইন্টিগ্ৰেটেড MComৰ বাবে আবেদন কৰিব পাৰা বহুতে হয়তো জানিছা যে বজালী জিলাত অৱস্থিত বজালী মহাবিদ্যালয়খন ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয় হিচাপে ঘোষিত কৰা হৈছে আৰু এই ভট্টদেৱ বিশ্ববিদ্যালয়তো ইন্টিগ্ৰেটেড MSc কোৰ্স আছে ইন্টিগ্ৰেটেড MSc ইন কেমিষ্ট্ৰি ভট্টদেৱ বিশ্ববিদ্যালয়ত আছে আৰু ইতিমধ্যে তাত আবেদনৰ বাবে অনলাইন পোৰ্টেল খুলি দিয়া হৈছে তোমালোকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৱেবছাইটত গৈ ইন্টিগ্ৰেটেড MSc ইন কেমিষ্ট্ৰিৰ বাবে আবেদন কৰিব পাৰা ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই ভিডিওটোৰ যোগেদি তোমালোকে ইন্টিগ্ৰেটেড কোৰ্স সম্পৰ্কে বিশেষকৈ ইন্টিগ্ৰেটেড MA ইন্টিগ্ৰেটেড MSc আৰু ইন্টিগ্ৰেটেড MCom সম্পৰ্কে সবিশেষ জানিব পাৰিলা যদি ভিডিওটো চাই ভাল পাইছা নহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা ধন্যবাদ